মিছৰৰ বিষয়ে যিছয়াৰ যোগেদি ঈশ্বৰে কৰা ভাৱবাণীবোৰ ফলিয়ালেনে? নমস্কাৰ প্ৰিয় দৰ্শক, ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে চাই আছে। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠান চাই দৰ্শকসকল লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিছয়া ভাৱবাদীৰ পুস্তকখনৰ 17 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 18 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিছয়া পুস্তকৰ 19 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। ঈশ্বৰৰ নিয়ম চন্দুকটো নিয়ম তম্বুৰ পৰা পাছত মন্দিৰলৈ স্থানান্তৰিত কৰা হৈছিল। যেতিয়া বাবিলনীয়া বিলাকে আহি যিহুদা দেশ ধ্বংস কৰি মানুহবোৰক বন্দী কৰি বাবিললৈ লৈ গৈছিল তেতিয়াৰে পৰা সেই নিয়ম চন্দুকটো ক'ত আছে বা কলৈ গ'ল সেই বিষয়ে জনা নাযায়। এটা পৰম্পৰা মতে সেই নিয়ম চন্দুকটো ইথিঅপিয়ালৈ কঢ়িয়াই লৈ যোৱা হৈছিল। তাত এটা গীৰ্জা আছে আৰু তাতেই সেই নিয়ম চন্দুকটো এতিয়াও আছে বুলি কোৱা হয়। সেইটো সত্য নে অসত্য আমি ক'ব নোৱাৰো, কিন্তু এটা কথা আমি জানো যে ইছৰাইল দেশৰ পৰা এটা চিন বা এটা নিচান ওলাই আহিব বুলি যিছয়াৰ যোগেৰে ঈশ্বৰে জনাই দিছিল। যিছয়া পুস্তকৰ 13 পৰা 23 নম্বৰ অধ্যায়লৈকে ইছৰাইল জাতিটোক চাৰিওফালৰ পৰা আগুৰি থকা জাতিসমূহৰ বিৰুদ্ধে 11টা সুদবিচাৰ বা বুজাৰ কথা উপস্থাপন কৰা হৈছে। মিছৰৰ বুজাটো হৈছে হস্ত বুজা। মিছৰ নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ জাতি যাক আমি এই 11টা জাতিৰ তালিকাত বিচাৰি পাম বুলি আশা কৰিম। এইটো হৈছে ঈশ্বৰৰ বাক্য যে সম্পূৰ্ণ সঠিক সেই কথাটো বুজাই দিয়া এটা অন্যতম ডাঙৰ অংশ। নিশ্চিতভাৱে ফলিওৱা ভাৱবাণীবোৰ বাইবেল যে ঈশ্বৰৰ বাক্য তাৰ উপযুক্ত প্ৰমাণ। ইছৰাইলৰ সৈতে থকা সম্পৰ্কৰ ক্ষেত্ৰত শাস্ত্ৰৰ পাতত মিছৰতকৈ আন কোনো জাতিৰ স্থান ওপৰত নহয় বুলি ক'ব পাৰি। ইছৰাইলকে ধৰি শাস্ত্ৰত উল্লেখ থকা যিকোনো জাতিতকৈ মিছৰৰ ইতিহাস দীঘলীয়া। আচলতে মিছৰ দেশৰ অধীনতেই ইছৰাইল জাতিৰ জন্ম হৈছিল। জাকুবৰ পৰিয়ালৰ 70 জন লোক মিছৰ দেশলৈ যাত্ৰা কৰিছিল আৰু 400 বছৰৰ পাছত তেওঁলোকে কমেও 1.5 লাখ লোকৰ জাতি হৈ মিছৰ এৰিছিল। সেই সময়ত মিছৰ এটা পুৰণি জাতি আছিল। বৰ্তমানলৈকে ইয়াৰ এক অবিৰত ইতিহাস আছে। এই 19 নম্বৰ অধ্যায়ত জাতিটোৰ ইতিহাসত প্ৰৱেশ কৰা সকলো উপাদান আছে, তাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিছয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি ইতিমধ্যে যথেষ্টখিনি আগবাঢ়ি আহিলোঁ আৰু যদিহে আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত এই যিছয়া পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি এই যিছয়া পুস্তকৰ 19 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম আৰু 19 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদলৈকে পঢ়ি আমি অধ্যয়ন আগবঢ়াম। প্ৰিয় শ্ৰোতা, যিছয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ পৰা 23 নম্বৰ অধ্যায়লৈকে কেইবাটাও জাতিৰ ওপৰত 11টা ভাৰ বাক্য
দিয়া হৈছে। ভাৰ বাক্য মানে সুধ বিচাৰৰ কথা ঘোষণা কৰা হৈছে। এইবিলাক জাতি ইছৰাইলক বেৰি থকা জাতি, আৰু এই জাতিবোৰৰ ওপৰলৈ ঈশ্বৰে বিশেষ অভিশাপ, বিশেষ দণ্ড নমাই আনিব বুলি এনেদৰে যিচয়া ভাৱবাদীৰ যোগেদি ঘোষণা কৰিছিল। এই জাতিবোৰৰ মাজৰ এটা জাতি হৈছে মিছৰীয়া জাতি, আৰু এই মিছৰীয়াবিলাকৰ দেশখন হৈছে মিছৰ দেশ, যিখন ইজিপ্ত নামেৰে জনাজাত। যিচয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ পৰা 23 নম্বৰ অধ্যায়লৈকে যিচয়া পুস্তকখনৰ এনে এটা ভাগ, যিটো ভাগে যিচয়াৰ ভাৱবাণীবোৰ যে সত্য আৰু সিদ্ধ হোৱা তাক প্ৰমাণ কৰি দেখুৱাইছে। আৰু এই ভাৱবাণীবোৰ সিদ্ধ হোৱাৰ কাৰণেই এইটো বৰ স্পষ্টভাৱে প্ৰমাণিত হৈছে যে বাইবেলখন সঁচাকৈয়ে ঈশ্বৰৰ বচন। অৰ্থাৎ এই 13ৰ পৰা 23 নম্বৰ অধ্যায়লৈ যিবোৰ ভাৱবাণী যিচয়াৰ যোগেদি দিয়া হৈছিল, সেই গোটেই ভাৱবাণীবোৰ ফলিয়াই গৈছে, ইতিমধ্যেই সঁচা বুলি প্ৰমাণিত হৈছে। ইছৰাইল জাতিৰ সৈতে সম্পৰ্ক থকাৰ কথাত মিছৰৰ কথাই বাইবেলখনত যিমান প্ৰধান আৰু পৰ্যাপ্ত স্থান দখল কৰি আছে, আন কোনো দেশ বা জাতিয়ে সিমান প্ৰাধান্য ইয়াত দখল কৰা নাই। কোনো জাতি বা দেশৰ মিছৰৰ সমান দীঘলীয়া ইতিহাস বাইবেলত নাই। আনহে নালাগে, মিছৰৰ সমান দীঘল ইতিহাস বাইবেলত ইছৰাইলৰো নাই। বৰং মিছৰ দেশতেইহে ইছৰাইলৰ সন্তানসকলে এটা জাতি হিচাপে জন্ম লোৱা আমি দেখিবলৈ পাওঁ। জাকুবৰ পৰিয়ালৰ 70 গৰাকী ব্যক্তি মিছৰ দেশলৈ নামি গৈছিল, আৰু 400 বছৰ তাত তেওঁলোকে বাস কৰিছিল। 400 বছৰৰ ভিতৰত সেই 70 জনৰ পৰা প্ৰায় 15 লাখ সংখ্যাৰ এটা জাতি হৈ ইছৰাইলৰ সন্তানসকল মিছৰৰ পৰা এসময়ত ওলাই আহিছিল। বাইবেলত উল্লেখ পোৱাৰ সময়ৰে পৰা আজিকো প্ৰতি এই মিছৰৰ ইতিহাস অব্যাহত আছে। এই মিছৰ দেশ পৃথিৱীৰ পৰা নোহোৱা হৈ যোৱা নাই, সেই জাতি বৰ্তি আছে। বৰ্তমানৰ যুগতো মিছৰৰ খবৰে বিশ্বৰ খবৰৰ স্থান অধিকাৰ কৰি আছে। এখন গুৰুত্বপূৰ্ণ দেশ হৈয়েই আছে এই মিছৰ দেশ। যিচয়াৰ এই 19 নম্বৰ অধ্যায়ত মিছৰৰ বৰ গৌৰৱময় ভৱিষ্যতৰ কথা যিচয়াই ঘোষণা কৰিছে। মিছৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো বিষয় এই অধ্যায়টোত আছে। বাইবেলত এই মিছৰে তেতিয়াৰ পৰাই স্থান পাইছে যেতিয়া অব্ৰাহাম তালৈ পলাই এটা পৰিস্থিতিৰ সন্মুখীন হৈছিল। তাৰ পাছত জাকুবৰ বা ইছৰাইলৰ এগৰাকী পুত্ৰ যোছেফকো সেই মিছৰ দেশলৈ বিক্ৰী কৰি পঠোৱা হৈছিল। আৰু এটা সময়ত কনান ভূমিত ঘোৰ আকাল হওঁতে জাকুবে আটাইকেইজন পুত্ৰ আৰু তেওঁলোকৰ পৰিয়ালৰে সৈতে মিছৰলৈ নামি গৈছিল। ইটাৰ পথাৰত ইটা বনোৱা কাম কৰি সেই মিছৰ দেশতেই ইছৰাইলে এক বৃহৎ জাতিৰূপে আত্মপ্ৰকাশ কৰিছিল। কিছুকালৰ পাছত ইছৰাইলৰ সন্তান অংগীকৃত দেশলৈ ঘূৰি অহাৰ পাছত জিহুদাৰ দুগৰাকী ৰজা আহজ আৰু হিজকিয়াই মিছৰৰ সৈতে মিত্ৰতা পাতি বৰ নিৰ্ভৰ কৰিব পৰা বিধৰ মিত্ৰ গোষ্ঠীৰূপে পাব কিন্তু পৰা নাছিল। পুৰণি নিয়ম আৰু নতুন নিয়মৰ অৰ্থাৎ মলাখী আৰু মঠীৰ মাজৰ কেইবাশ বছৰৰ নীৰৱ কালছোৱাটো ইছৰাইলৰ সন্তানসকলে মিছৰৰ হাতত জীয়াতু ভুগিব লগা হোৱা বুলি কোৱা হৈছে। আমাৰ প্ৰিয় প্ৰভু পৰিত্ৰাতা যীশুখ্ৰীষ্টৰ জন্মৰ পাছত 2 বছৰমান বয়সৰ সময়ত তেওঁকো এৰাব নোৱাৰা কাৰণত মিছৰলৈ লৈ যাবলগীয়া হৈছিল। এক প্ৰকাৰে আমাৰ প্ৰিয় প্ৰভু যীশুৱে মিছৰ ভূমিকেই তেওঁৰ প্ৰাণ ৰক্ষাৰ ভূমিৰূপে
মনোনীত কৰি লৈছিল। আৰু সেই প্ৰিয় প্ৰভু যীশুৰ শুভবাৰ্তা মিছৰলৈকো গৈছে। কিন্তু সেই জাতিয়ে শুভবাৰ্তা বুজি নাপায়, তাৰ মূল নুবুজি শুভবাৰ্তাৰ পৰা গা এৰাই আছে। এতিয়া আমি পাম এই মিছৰৰ ওপৰত ঘোষণা কৰা ভাৰ বাক্য। 19 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈ আজি আমি চাব খুজিছোঁ। আমি বাইবেলৰ পৰা এতিয়া পাঠ কৰি দিম। যদিহে লগত বাইবেল আছে চাই যাব, আৰু যদি লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। আমি প্ৰথমতেই পাঠ কৰি দিব খুজিছোঁ 19 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। চোৱা, জিহুৱাই দ্ৰুতগামী মেঘত উঠি মিছৰ দেশলৈ গমন কৰিছে। তেওঁৰ সন্মুখত মিছৰৰ মূৰ্তিবোৰ অস্থিৰ হ'ব, আৰু মিছৰীয়াহঁতৰ হৃদয় নিজৰ অন্তৰত গলি যাব। মূৰ্তি পূজা কৰা আচৰণৰ কাৰণেই, অৰ্থাৎ ঘাইকৈ সেইটো কাৰণতেই মিছৰ দেশৰ ওপৰত ঈশ্বৰ জিহুৱাৰ ভাৰ বাক্য আহিছে। পাছত জিহিজকেল পুস্তক অধ্যয়ন কৰোঁতেও আমি দেখিবলৈ পাম যে মিছৰৰ পৰা প্ৰতিটো মূৰ্তি আঁতৰোৱা হ'ব। সেই কালত বাবিলত বাদে চাগে মিছৰৰ সমান কোনেও ইমান মূৰ্তি পূজা কৰা নাছিল। ইতিহাসে এই সাক্ষ্য বহন কৰে যে মিছৰ আৰম্ভণিৰ পৰাই একেশ্বৰবাদী জাতি আছিল। কিন্তু এটা সময়ত এনেকুৱা হৈছিলগৈ যে আকাশৰ তলত প্ৰায় প্ৰতিটো সৃষ্ট জীৱকেই তেওঁলোকে পূজা কৰিবলৈ লৈছিল, যেনে ষাঁড় গৰু, ভেকুলী, উৰহ, পোক, মাছ আৰু বিবিধ পক্ষী ইত্যাদি। মুচিয়ে ইছৰাইল জাতিটোক মিছৰৰ পৰা উলিয়াই আনিবৰ বেলিকা যি 10টা বস্তুৰ উৎপাতেৰে মিছৰক হেঁচা দিছিল, সেইবোৰৰ প্ৰায়বোৰেই আছিল সেই মিছৰ জাতিৰ উপাস্য দেৱতা। এটা সময় আহিল যেতিয়া মূৰ্তি পূজা প্ৰথা মিছৰৰ পৰা সম্পূৰ্ণৰূপে অন্তৰ্ধান হ'ল। বাইবেলৰ ঈশ্বৰক নধৰিলেও মিছৰত বৰ্তমান মূৰ্তি পূজাৰ স্থান আৰু নাই। ভাৱবাদীসকলে মিছৰৰ ক্ষেত্ৰত দিয়া ভাৱবাণী ফলিয়াইছে। এতিয়া আমি 2 নম্বৰ পদটো পাঠ কৰি দিম। মই মিছৰীয়াহঁতৰ বিৰুদ্ধে উচতাম। সিহঁত প্ৰতিজনে নিজ ভায়েকৰ বিৰুদ্ধে, নিজ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব। নগৰৰ বিৰুদ্ধে নগৰে আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যই যুদ্ধ কৰিব। মিছৰীয়াহঁতৰ বিৰুদ্ধে মানে মিছৰীয়াসকলে সৰহদিন ফৰোনসকলৰ শাসনৰ অধীনত নাথাকি বিদ্ৰোহ কৰিবলৈ আৰু নতুন ধৰণৰ শাসন ব্যৱস্থাৰ সূচনা কৰিবলৈ কাৰবাৰ কৰিব, আৰু ঠিক তেনেদৰেই হৈছিল। 3 নম্বৰ পদ। আৰু মিছৰীয়াহঁতৰ অন্তৰ নিজ নিজ হৃদয় সুদা পাত্ৰৰ নিচিনা হ'ব, আৰু মই সিহঁতক হতবুদ্ধি কৰিম। তাতে সিহঁত মূৰ্তিবোৰৰ আৰু ভনভনাওতা, ভূত পোহোতা আৰু গুণমন্ত্ৰ জনাবিলাকৰ ওচৰলৈ যাব। প্ৰিয় শ্ৰোতা, এটা জাতিৰ সভ্যতাৰ অগ্ৰগণ্যতাত মিছৰ জনাজাত। পৃথিৱীত হয়তো এনে জাতি নাই যি জাতি নিজৰ জাতীয় সভ্যতাৰ ৰচনা কৰাত মিছৰৰ অৰিহণা পোৱা নাই, বা অন্ততঃ মিছৰৰ সভ্যতাৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা নাই। মুচিৰ সময়তেই মুচিয়ে ঈশ্বৰৰ শক্তিৰে কৰা বিস্ময়জনক কামবোৰ সিহঁতে যাদু, ভেলকিবাজি আৰু এনেকি ছয়তানৰ শক্তিৰে মুচিৰ সমানে সমানে কৰি যাবলৈ চেষ্টা দিছিল। মিছৰৰ পিৰামিড, মামি, মিছৰীয়া কপাহ আদিৰ নাম আজি সকলোবিলাক দেশৰ মানুহৰ মুখে মুখে। সেইবোৰে মিছৰৰ উন্নত সভ্যতাকেই দেখুৱায়। প্ৰিয় শ্ৰোতা, আমি এতিয়া পাঠ কৰি দিব খুজিছোঁ 4 নম্বৰ পদ। বাহিনীবিলাকৰ জিহুৱা প্ৰভুৱে কৈছে, মই মিছৰীয়াহঁতক এজন নিষ্ঠুৰ মুনিবৰ হাতত সমৰ্পণ কৰিম, আৰু এজন ভয়ংকৰ ৰজাই সিহঁতক শাসন কৰিব। এই নিষ্ঠুৰ মুনিবৰ বা নিষ্ঠুৰগৰাকীজন কোন ইতিহাসৰ দিশৰ পৰা আমি জানিব নোৱাৰোঁ, কাৰণ সময়ে সময়ে বহু শক্তিয়ে মিছৰক আক্ৰমণ কৰি দেশখনক দৰিদ্ৰৰ দেশত পৰিণত কৰিছিল। 5 নম্বৰ পদ।
সমুদ্ৰখনৰ পানী শুকাই যাব আৰু নদীখন চট পৰি শুকাই যাব। সমুদ্ৰখন মানে হৈছে নীল নদীখন আৰু নদীখন মানে হ'ল জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা নলাটো। 6 নম্বৰ পদ, নৈবোৰ গোন্ধাব, মিছৰৰ খালবোৰৰ পানী কমি কমি শুকাই যাব, নল আৰু খাগৰি লেৰেলা পৰিব। পানীৰ অভাৱৰ কাৰণে নৈ খালৰ পানী শুকোৱা, খেতি বাতি ঘাঁহ বনবোৰ লেৰেলিবলৈ ধৰাৰ কথাকে ইয়াত কোৱা হৈছে। এটা বিশেষ কথাৰ বাবে 7 নম্বৰ পদটো পাঠ কৰি দিছোঁ, শুনিবচোন। নীল নদীৰ ওচৰৰ নীল নদীৰ দাঁতিৰ ঘাঁহনিবোৰ আৰু নীল নদীৰ পাৰত বোৱা সকলো শস্য শুকাই উৰি গৈ নাইকিয়া হ'ব। নীল নদীৰ ওচৰৰ বা দাঁতিৰ ঘাঁহনিবোৰ আচলতে ঠিক ঘাঁহনিয়েই অকল নহয়, বৰং এবিধ খাগৰি বা ইকৰা জাতীয় বস্তু আছিল, যিটোক ইংৰাজীত পেপাৰ ৰিডছ বোলা হৈছে। অৰ্থাৎ এয়া এনেবিধৰ ৰিডছ বা ইকৰা বা খাগৰি জাতীয় বৰ বন আছিল, যিহৰ পৰা কাগজ তৈয়াৰ কৰা হৈছিল। এইবিধ বৰ বন নীল নৈৰ পাৰে পাৰে প্ৰচুৰ পৰিমাণে আছিল আৰু মিছৰে কাগজ তৈয়াৰ কৰা কুটিৰ শিল্প অনুষ্ঠানো গঢ়ি তুলিছিল। সেয়াও মিছৰ সভ্যতাৰ আন এটা দিশ আছিল। কিন্তু এইবিধ বৰ বন এতিয়া সমূলি নাইকিয়া হ'ল। সেইবোৰ নাইকিয়া হ'ব বুলি ঈশ্বৰে তেতিয়াই ভাৱবাণী কৰি থোৱা নাছিলনে এই যীচুৱে ভাৱবাদীৰ যোগেৰে? আৰু সেইকাৰণেই এতিয়া সেই বৰ বন বা ইকৰা তাৰ পৰা নাইকিয়া হ'ল। 8 নম্বৰ পদ, মাছমৰীয়াবিলাকেও হাহাকাৰ কৰিব, নদীত বৰশী বোৱাবিলাকে শোক কৰিব আৰু পানীৰ ওপৰত জাল মৰাবিলাক বিবৰ্ণ হ'ব। 8 নম্বৰ পদত আন এটা বস্তু নোহোৱা হৈ পৰা বুলি কোৱা হৈছে, আৰু সেয়া হৈছে মাছ। এটা সময়ত নীল নদীত ইমানেই মাছ আছিল যে মিছৰত ভাল মাছৰ ব্যৱসায় চলিছিল, কিন্তু সি সোনকালেই নোহোৱা হৈ পৰিছিল। ইছৰাইলৰ সন্তানসকলে মিছৰৰ পৰা ওলাই যোৱাৰ পথত তেওঁলোকৰ মাছলৈ বৰ মনত পৰিছিল। বতা চৰাইৰ মাংস আৰু কিমান খাব। সেয়ে মিছৰ দেশৰ নীল নদীৰ মাছলৈ তেওঁলোকৰ বৰকৈ মনত পৰিছিল। কিন্তু ঈশ্বৰে যিচয়াৰ যোগেদি কোৱাইছিল যে মিছৰৰ নীল নদীত মাছ নাইকিয়া হৈ পৰিব। আজি মিছৰৰ নীল নৈত সঁচাকৈ আগৰ দৰে মাছ নাইকিয়া হৈছে। 9 নম্বৰ পদ, তাত বাজে ফণিওৱা শণ সূতাৰে কাম কৰাবিলাক আৰু শুক্ল বস্ত্ৰ বোৱাবিলাক লজ্জিত হ'ব। মিছৰৰ শণ সূতাৰ শিল্পও চলিছিল। ইছৰাইল জাতিটোৱে যেতিয়া অৰণ্যত ভ্ৰমণ কৰি ফুৰিছিল, তেতিয়া নিয়ম চন্দুক ৰখা আৰু জিহুৱাৰে সৈতে পুৰোহিতে সাক্ষাৎ হ'বৰ কাৰণে যি বিশেষ পজা তেওঁলোকে সাজিছিল, সেই পজা সাজোতেও তেওঁলোকে মিছৰৰ শণ সূতা ব্যৱহাৰ কৰিছিল। এটা সময়ত শণ সূতাৰ ভাল শিল্প মিছৰত চলিছিল। সেই সকলোবোৰ শিল্প নাইকিয়া হ'ব বুলি ঈশ্বৰে এনেদৰে আগতেই কোৱাইছিল যিচয়া ভাৱবাদীৰ যোগেৰে, আৰু এতিয়া বাস্তৱিকতেই সেইবোৰ নাইকিয়া হৈছে। এতিয়া আমি চাম 10 নম্বৰ পদটো। আৰু তাৰ স্তম্ভবোৰ দুখৰ দুখৰকৈ ভগ্ন হ'ব, বেচ খাই কাম কৰাবিলাকে মনত কষ্ট পাব। এই 10 নম্বৰ পদত কোৱা হৈছে শিল্পানুষ্ঠান, ব্যৱসায় আৰু কুটিল শিল্পবোৰ বন্ধ হৈ অহাৰ ফলত বেচ লৈ কাম কৰা মানুহবিলাকৰো কাম নোহোৱা হৈছিল। নিবনুৱা সমস্যাই বৰ প্ৰকট ৰূপ লৈছিল। 11 নম্বৰ পদ, চুৱনৰ মুখ্য লোকবিলাক একেবাৰে মূৰ্খ, আৰু মন্ত্ৰণাৰ বিষয়ে হ'লে ফৰৌনৰ সকলোতকৈ জ্ঞানী মন্ত্ৰীবিলাক পশুতুল্য। মই জ্ঞানীবিলাকৰ পুত্ৰ, প্ৰাচীন ৰজাবিলাকৰ সন্তান, এই বুলি ফৰৌনৰ আগত তোমালোক প্ৰতিজনে কেনেকৈ ক'ব পাৰা? এই 11 নম্বৰ পদৰ পৰা আমি জানিব পাৰোঁ, কেৱল শিল্প আৰু ব্যৱসায়তে যে পতন ঘটিব এনে নহয়, এনেকি মানুহৰ বুদ্ধিসত্তা, জ্ঞান, নৈতিকতাৰো দ্ৰুত অধঃপতন ঘটিব। এনেদৰেই ঈশ্বৰে ঘটিব বুলি জনাই থৈছিল। সঁচাকৈয়ে জ্ঞান আৰু মন্ত্ৰণা তেনেই হ্ৰাস পাইছিল, কিন্তু তাৰ বিপৰীতে মূৰ্খামি আৰু পশুতুল্যতা বৃদ্ধি পাইছিল।
আৰু সেয়েহে মিছৰৰ সেই আগৰ স্থান এতিয়া আৰু আমি দেখিবলৈ নাপাওঁ জ্ঞানৰ ক্ষেত্ৰত। এতিয়া পাঠ কৰি দিব খুজিছোঁ 12 নম্বৰ পদ। তেন্তে তোমাৰ জ্ঞানীবিলাক ক'তা? তেওঁবিলাকে তোমাক এতিয়া কওক, আৰু মিছৰৰ বিষয়ে বাহিনীবিলাকৰ জিহুৱাই কি মনস্থ কৰিলে তাক তেওঁবিলাকে জানক। মিছৰৰ বিষয়ে এনেদৰে যিবোৰ কথা ঈশ্বৰে ঘটিব বুলি জনাই থৈছিল সেইবোৰ তেওঁলোকে জানি লওক বুলি ইয়াত কৈছে। 13 নম্বৰ পদ। চুৱনৰ মুখ্যবিলাক মূৰ্খ হ'ল, নুফৰ মুখ্য লোকবিলাক প্ৰবঞ্চিত হ'ল, যিবিলাক মিছৰৰ ফৈদবোৰৰ চুকৰ শিলটি স্বৰূপ, তেওঁবিলাকে মিছৰীয়াহঁতক ভ্ৰান্ত কৰিলে। এই 13 নম্বৰ পদৰ নুফ বোলা তেতিয়াৰ নগৰখনেই আজিৰ মেম্ফিছ চহৰ। মিছৰীয়াসকলক ভ্ৰান্ত কৰিলে বুলি ভাৱবাণী দিয়া হৈছিল সি আক্ষৰিক অৰ্থতেই ঘটিছিল যেতিয়া গ্ৰীক মহিলা ক্লিঅ'পেট্ৰা মিছৰৰ ৰাণী হৈছিল। ক্লিঅ'পেট্ৰা ৰাণী হোৱাৰ ফলত মিছৰৰ যি হ'ল সেই দুখ লগা কুলক্ষণীয়া কাহিনীটো আমি আটায়ে জানো, আৰু সেই বিষয়ে আচলতে ইয়াতেই এনেদৰে ভৱিষ্যতবাণী কৰি থোৱা আছিল। এতিয়া 14 আৰু 15 নম্বৰ পদ দুটা পাঠ কৰি দিম, শুনিবচোন। জিহুৱাই মিছৰৰ অন্তৰত এক ভ্ৰান্তিজনক মদস্বৰূপ আত্মা ঢালি দিয়াত তেওঁবিলাকে মিছৰক তাৰ সকলো কামত ভ্ৰান্ত কৰি বটিয়াই বটিয়াই ধলং পলং কৰা মতলীয়াৰ নিচিনা কৰিলে। মিছৰৰ নিমিত্তে মূৰে কি নুগুৰে, খাজুৰ পাতে কি গাগৰিয়ে কৰিব পৰা কোনো কাম সিদ্ধ নহ'ব। প্ৰিয় শ্ৰোতা, এই পদ দুটাত আমি দেখিবলৈ পাইছোঁ মিছৰ দেশৰ চৰম বিপৰ্যয়ৰ কথা, মিছৰ দেশৰ মিছৰীয়া জাতিৰ গভীৰ অধঃপতনৰ কথা। মিছৰ দেশৰ মানুহবিলাক অকৰ্মণ্য হৈ পৰিব বুলি ইয়াত কোৱা হৈছে। তেওঁলোক অকৰ্মণ্য হৈ পৰিবৰ বাবে সেই অকৰ্মণ্যতাৰ আত্মা অভিশাপৰূপে তেওঁলোকে লাভ কৰিব বুলি জনোৱা হৈছে। আৰু সঁচাকৈ মিছৰ দেশৰ মানুহবিলাকে সেই অকৰ্মণ্যতাৰ আত্মা অভিশাপৰূপে পোৱাৰ পাছত সেই গোটেই জাতিটোৱেই তলৰ পৰা আৰু তললৈ নামি যাবলৈ ধৰিলে। তেওঁলোক ঊৰ্ধৰ পৰা অধলৈ অধপতিত হ'ল। তেওঁলোক ক্ৰমে ক্ৰমে অতি নিম্ন স্তৰলৈ নামি গ'ল। ইতিহাসে এই কথা আমাক প্ৰমাণ কৰি দিছে। তেওঁলোকৰ বিষয়ে যিচয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰে যি ভাৱবাণী কৰি থৈছিল সেয়া ফলিয়াই থকা আমি দেখিছোঁ। শিল্প, ব্যৱসায়, কৃষি, জ্ঞান ইত্যাদি সকলো ক্ষয়প্ৰাপ্ত হৈছে। শিল্প, ব্যৱসায়, কৃষি, জ্ঞান, বুদ্ধিৰ পতন ঘটিছে। আৰু সেইবোৰ পতন ঘটাৰ লগে লগে এতিয়া মানসিক আৰু আধ্যাত্মিক পতন ঘটা আমি দেখিবলৈ পাইছোঁ। যেন গেলাতে টেঙা, ভূতৰ ওপৰত দানহ। কেৱল পতন বুলি ক'লে আচলতে যথেষ্ট কোৱা নহ'ব। অধঃপতন বুলি ক'লে শুদ্ধ কোৱা হ'ব। অধঃপতনেই মিছৰৰ আহাৰ হ'ব। আৰু এনেকুৱা এটা অৱস্থা সঁচাকৈ মিছৰ দেশৰ ওপৰলৈ আহিব। সেয়া ঈশ্বৰে কোৱা কথা। সেয়ে হ'ব বুলি ঈশ্বৰে তেওঁৰ ভাৱবাদী যিচয়াৰ যোগেদি এনেদৰে জনাই দিছিল, এনেদৰে ভাৱবাণী দিছিল। আৰু সেইকাৰণেই মিছৰৰ অৱস্থা ঠিক তেনেকুৱাই হৈছে। প্ৰিয় শ্ৰোতা, মিছৰৰ বিষয়ে ঈশ্বৰে যিবোৰ কথা জনাই দিছিল, যিবোৰ ঘটিব বুলি জনাই দিছিল, সেই গোটেইখিনি কথা আমি আজি সময়ৰ অভাৱত চাব নোৱাৰিলোঁ। আজিলৈ আমি কথাখিনি ইমানতেই সামৰিছোঁ। কিন্তু মিছৰৰ বিষয়ে ঈশ্বৰে দিয়া ভাৱবাণী আমি ইয়াৰ পিছতো দেখিবলৈ পাম। 19 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা আমি পৰৱৰ্তী অনুষ্ঠানত চাম। পৰৱৰ্তী অনুষ্ঠানটি শুনিবলৈ যেন নাপাহৰে। প্ৰিয় শ্ৰোতা, সামৰাৰ আগতে আমি এষাৰ কথা মনত পেলাই যাব খুজিছোঁ। ঈশ্বৰৰ বাক্য কেতিয়াও অথলে নাযায়। তেওঁ যিবোৰ কথা
ভৱিষ্যতে ঘটিব বুলি জনাইছিল বিভিন্ন ভাৱবাদীৰ যোগেদি। সেই কথাবোৰ আখৰে আখৰে ফলিয়াই আছে আৰু কিছুমান ফলিয়াবলৈ বাকী আছে। সেই ভাৱবাণী মতেই প্ৰভু যীশু আকৌ এদিন আহিব আৰু এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ৰাজ্য স্থাপন কৰিব। সেইদিনা আপুনি বাৰু ক'ত থাকিব? সেই সময়ত আপোনাৰ অৱস্থা বাৰু কি হ'ব? এবাৰ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মিছৰ দেশৰ মাছ মৰা উদ্যোগ বিলুপ্ত হ'ব বুলি কোৱা হৈছিল আৰু ঠিক তেনেকুৱাই হ'ল। মিছৰৰ ফৌৰন ৰজাৰ ৰাজবংশৰ মাজতে বিবাহ সম্পন্ন হৈছিল আৰু সেই বংশটোৰ অধপতন হৈ বুদ্ধিমতাৰো অৱনতি ঘটিছিল। মিছৰ দেশক বেলেগ জাতিয়েও অধপতিত কৰিব বুলি কোৱা হৈছিল। আমি মিছৰৰ ৰাণী হোৱা ক্লিওপেট্ৰাৰ কথাও এইখিনিতে উল্লেখ কৰিব পাৰোঁ। ক্লিওপেট্ৰা আছিল এগৰাকী গ্ৰীক মহিলা, কিন্তু তেওঁ মিছৰক মুহি পেলাইছিল। মিছৰীয়া জাতিটোৰ সকলো দিশতে অধপতন হৈছিল বুলি আমি ক'ব পাৰোঁ। মিছৰৰ উদ্যোগ আৰু বেপাৰ বাণিজ্য আদিও ধ্বংস হ'ব বুলি আৰু দেশখন দৰিদ্ৰ হৈ পৰিব বুলিও ভৱিষ্যৎবাণী কৰা হৈছিল। আত্মিক অধপতনৰ ফলতেই এই সকলো ঘটিছিল। ঈশ্বৰৰ বাক্য সঠিকভাৱে ফলিয়াইছিল। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। সৰ্বশক্তিমান দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি তোমাৰ প্ৰেম অনুগ্ৰহে আমাক আটাইকে পৰিপূৰ্ণ কৰিলা, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ প্ৰাৰ্থনা কৰিছোঁ এসময়তে তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ প্ৰভু, ইয়াৰ যোগেদি আমি সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছোঁ বুলি প্ৰভু বিশ্বাস ৰাখোঁ। আৰু বিশেষকৈ পিতৃ এসময়তে তোমাৰ চৰণত প্ৰভু সহায় বিচাৰিছোঁ। প্ৰভু, যি তুমি আকৌ পুনৰ আহিবা বুলি আমি তোমাৰ যি বাক্যত প্ৰভু আমি পালোঁ, আৰু সঁচাকৈ প্ৰভু সেয়ে সেই দিনলৈ আমি প্ৰত্যেকেই যাতে প্ৰস্তুত থাকিব পাৰিম আৰু নিজকে যাতে সম্পূৰ্ণৰূপে প্ৰভু সলনি কৰি আমি যাতে অধিক আগ্ৰহেৰে বাট চাই থাকি আনন্দ মনেৰে যাতে আমি থাকিবলৈ পাৰিম আৰু যাতে আমি সকলোৱে তোমাৰ লগত যাবলৈ প্ৰভু সাজু হৈ থাকিব পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু প্ৰভু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকক তোমাৰ হাততে সমৰ্পণ কৰি এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।